আজি আমাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদায় মিটিং আছিলে। তেওঁলোকক আমি আমাৰ স্কুলখনৰ ছাত্ৰ শিক্ষক সকলোৱে মিলি আগন্তুক পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনাই তেওঁলোকক আমি বিদায় দিলোঁ। হয়, কিমানগৰাকী ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব? আমাৰ স্কুলৰ পৰা এইবাৰ 31 মানে 31জন ল'ৰা ছোৱালীয়ে হাইস্কুল পৰীক্ষাত অৱতীৰ্ণ হ'ব। হয়, আমি শুনামতে যোৱাবাৰ আপোনালোকৰ অমৰদ্বীপ একাডেমীৰ ফালৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত জনিয়া চেণ্টাৰৰ টপাৰ হৈছিল। এইবাৰ কেনেকুৱা হ'ব? আমি আশা ৰাখিছোঁ যোৱাবাৰতকৈ আমাৰ ফলাফল আৰু বেছি ভাল হ'ব। যোৱাবাৰ আমাৰ স্কুলৰ পৰা জনিয়া হাইস্কুল যিটো পৰীক্ষা কেন্দ্ৰ আছে তাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বেছি নম্বৰ পাইছে, হাই মাৰ্ক পাইছে। এইবাৰ আমি কেৱল চেণ্টাৰৰ ভিতৰতে নহয়, আমি অসমৰ ভিতৰত এটা স্থান দখল কৰাৰ কাৰণে আশা ৰাখিছোঁ। স্কুলখনৰ নামটো কি? আমাৰ স্কুলৰ নাম অমৰদ্বীপ একাডেমী জনিয়া। হয়, 2025 চনৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা সেই সূত্ৰে আজি অমৰদ্বীপ একাডেমীৰ পৰা ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে বিদায় যি খন্তেকীয়া বিদায় জনোৱা হয় সেই সভা আজি আছিল। আজি আমি ছাত্ৰ ছাত্ৰীসকলক লগত আমাৰ যি মনৰ মিল, আমাৰ যি কথোপকথন, আমাৰ যি ছাৰসকলে ছাত্ৰ ছাত্ৰীক বিদায় বেলাত যি উপদেশ, যি আদেশ, যি অনুপ্ৰেৰণা দিয়ে সেই ক্ষেত্ৰত আজি এখন আটকধুনীয়া সভা হৈ গ'ল। গতিকে সেই সভাত ময়ো আছিলোঁ। মই অভিভাৱক কমিটিৰ সভাপতি হিচাপে ময়ো থাকি ছাত্ৰ ছাত্ৰীসকলক যি ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যমূলক যি বক্তব্য উপদেশমূলক যি ৰাখিলোঁ আৰু ছাৰসকলেও ৰাখিলে। আমি এইবেলি 2025 চনত এইখন অমৰদ্বীপ একাডেমীৰ পৰা 2024 চনৰ দৰে এইবাৰো যাতে ভাল ফলাফল আনি আমাক এইখন অমৰদ্বীপ একাডেমীৰ মুখ উজ্জ্বল কৰিব পাৰে সেই আশাৰেই আজি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে দুএষাৰ ভাষণ ৰাখিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ জনালোঁ। হয়, যোৱাবাৰতকৈ এইবাৰ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান আৰু পৰীক্ষাৰ্থীসকলে কেনেধৰণৰ ৰিজাল্ট কৰিব? এইবাৰ প্ৰায় 30জন ছাত্ৰ ছাত্ৰী আমাৰ স্কুলৰ পৰা 2025 পৰীক্ষাত অৱতীৰ্ণ হ'ব। এই ক্ষেত্ৰত আমি যি দেখা পালোঁ যোৱাবাৰতকৈ যেন এইবাৰো ভাল ৰেজাল্ট আনি এই সুখ্যাতিৰে উত্তীৰ্ণ হৈ অমৰদ্বীপ একাডেমীৰ মুখ উজ্জ্বল কৰিব বুলি আমাৰ ধাৰণা, আমাৰ আশা আছে। বিগত বছৰৰ দৰে এই বছৰো আমি আশা কৰিছোঁ আমাৰ 2025 চনৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হ'ব আমাৰ ছাত্ৰ ছাত্ৰী 31জন, আমাৰ ছাৰে কোৱাৰ নিচিনাকৈ এই গোটেইখিনি ল'ৰা ছোৱালীৰ সুখ্যাতিৰে উত্তীৰ্ণ হ'ব আৰু আমাৰ যি জনিয়া চেণ্টাৰ, এই জনিয়া কেন্দ্ৰৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ আমি পোৱাৰ বাবে আশাবাদী আৰু ছাত্ৰ ছাত্ৰীসকলেও যিখিনি চেষ্টা কৰিছে আৰু আমিও শিক্ষক হিচাপে যৎকিঞ্চিত চেষ্টা কৰিছোঁ, সফল হ'ব আমি আশাবাদী। এখন সুন্দৰ অমৰদ্বীপ একাডেমীৰ নাম গোটেই সমাজতে জিলিকি উঠিব তাকে আশা কৰিছোঁ। যোৱাবাৰতকৈ এইবাৰৰ উত্তীৰ্ণ সংখ্যা কিমান? যোৱাবাৰ আমাৰ 100% উত্তীৰ্ণ হৈছিল আৰু এইবাৰো আমাৰ 31জন ছাত্ৰ ছাত্ৰী দিব আৰু 31জন ছাত্ৰ ছাত্ৰীৰে 100% উত্তীৰ্ণ হ'ব বুলি আমি আশাবাদী। ফলাফল কেনেকুৱা হ'ব এইবাৰ? ফলাফল মানে কি আমি ভবামতে এতিয়া আপুনি কেনেকুৱা কৰি কৈছে কথাটো, মানে কি ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন এই যোৱাবাৰতকৈ এইবাৰ ফলাফল কেনেকুৱা? যোৱাবাৰতকৈ এইবাৰ ৰিজাল্ট আমাৰ আৰু বেছি ভাল হ'ব আমি ভাবোঁ, তাৰমানে ভালেই হ'ব।